মই ক'ত নবীক অপমান কৰিলোঁ? নবীক অপমান কৰা নাই। মই কি ভিত্তিত নবীক অপমান কৰিম? তেখেত এটা হৈছে মহাপুৰুষ। তেখেতক অপমান কৰিব পৰা মোৰ শক্তি নাই। মই নবীক অপমান কৰা নাই। তেখেতক অপমান কৰিব পৰা মোৰ শক্তিও নাই। নমস্কাৰ, মই হীৰেণ হিন্দু অসম। এই পাখণ্ডটো বোলে নবীক অপমান কৰা নাছিল। এই পাখণ্ডটো এতিয়া বাস্য সলনি কৰিছে। এইবোৰ মুছলমান সমাজে কিন্তু বুজিবলৈ বাকী নাই। অসম আৰক্ষীক এতিয়াও হাতজোৰ কৰি অনুৰোধ কৰিছোঁ, এই পাখণ্ডটোক আপোনালোকে এৰেষ্ট কৰি জেলত ভৰাই থওক, ইয়াক শাস্তি দিয়ক, নহ'লে কিন্তু হিন্দু মুছলমান সকলোৱে একত্ৰিত হৈ তেখেতৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব। ইউনুছ তামুলী আৰু ৰুবুল আহমেদ, আপোনালোকক দুজনক ক'ব বিচাৰিছোঁ, হীৰেণ হিন্দু অসম নামৰ যুৱকে যেতিয়া ফেচবুকত পষ্টটো লিখিছিল, তাৰ পিছত আপোনালোকে নিজেই এই ঘটনাৰ ভিত্তিত আপোনালোকে কথাবোৰ উঠাইছিল আৰু আপোনালোকক গৰজি উঠিছিল। এতিয়া বৰ্তমান যি পৰিস্থিতি অসমৰ, আমাৰ প্ৰিয় নবী হজৰত মহম্মদক লৈ তেখেতে এনেকুৱা কুমন্তব্য কৰিব পাৰে, এনেধৰণৰ মানুহক কেতিয়াও ক্ষমা নহয়। আজি তেখেতৰ কথাৰ ভিত্তিত আজি বহুত পাখণ্ডই আজি এই ফেচবুকত আহি এনেকুৱা পষ্টবোৰ কৰি আছে। ঠিক এই পৰিস্থিতিৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে এজাহাৰ দাখিল কৰিছে। হীৰেণ হিন্দু অসম যুৱকে হয়তো ভয় লাগিছে, সেইকাৰণে আহি এতিয়া এটা স্পষ্টীকৰণ দিব বিচাৰিছে আৰু সেই স্পষ্টীকৰণত কোনো ক্ষমা খোজা নাই। ইউনুছ তামুলী আৰু ৰুবুল আহমেদ, আপোনালোকক ক'ব বিচাৰিছোঁ, এই হীৰেণ হিন্দু অসম যুৱকে ক্ষমা বিচৰা নাই। তেখেতে যি কথা কৈছে অলপ ভয় পাইছে, সেইকাৰণে আহি স্পষ্টীকৰণটো দিছে, কিন্তু তেখেতে ক্ষমা বিচৰা নাই। আপোনালোকে ফেচবুকত কি কৰিছে, কি লিখিছে যে হীৰেণ হিন্দু অসম যুৱকে ক্ষমা বিচাৰিছে। এটা ক্ষমা শব্দ তেখেতে প্ৰকাশ কৰা নাই আৰু ক্ষমা বস্তুটো তেখেতে বিচৰা নাই। কিন্তু আপোনালোকে দুইজনে কেনেকৈ অনুমানিত কৰিব পাৰিছে তেখেতে প্ৰকাশ কৰিছে নেকি? প্ৰকাশ কৰা নাই। আপোনালোকে ওপৰত লিখি দিছে, ভিডিঅ'তে এটাকৈ বনাই দিছে। তাৰমানে কি, নবীক অপমান কৰি এনেই ভুলতে কথা কৈ তেখেতে মানে নিজক চম্ভালিব বিচাৰিছে। আমাৰ প্ৰিয় নবীক অপমান কৰিব, তাৰ পিছত আহি ক্ষমা বিচাৰিব, এনেকুৱা ক্ষমা আমি কৰিব নোৱাৰোঁ। কাৰণ আমাৰ প্ৰিয় নবীক কথা কোৱা, আমাৰ প্ৰিয় নবীক গালি পাৰা আমাৰ গাত লাগে। আমি ঠিক থাকিব নোৱাৰোঁ। আৰু আমাক হাজাৰবাৰ গালি দিয়ক, আমাৰ কোনো আপত্তি নাই। আমাৰ জাতিক গালি দিয়ক, আপত্তি নাই। কিন্তু নবীক লৈ কুমন্তব্য কৰিব, এনেকুৱা পাখণ্ড, এনেকুৱা জহৰাক আমি কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ। কাৰণ আজি যদি এই অসম আৰু কি এই পাখণ্ডটোৰ ওপৰত যদি গৃহস্থ ব্যৱস্থা ল'লে হয়, অসমত এনেকুৱা পৰিস্থিতি কেতিয়াও নহ'লে হয়। ইমান এজাহাৰ পৰাৰ পিছতো এই হীৰেণ হিন্দু নামৰ যুৱকক আজিলৈকে আৰক্ষীৰ সাহস নহ'ল যে এৰেষ্ট কৰিবলৈ। কিয় কৰিব? কাৰণ হীৰেণ হিন্দুতো হিন্দু মানুহ হয়। আজি হিন্দু মানুহে যদি জঘন্য ঘটনা কৰে, তাক ইমান সহজতে আটক নকৰে। কিন্তু আজি যদি হীৰেণ হিন্দু যুৱকজন যদি আজি মুছলমান বা মিয়া হ'লে হয়, তাৰ পৰিস্থিতি কি হ'লে হয়? আজি হজৰত মহম্মদক লৈ যি পষ্টটো কৰিছে, সেই পষ্টৰ বিপৰীতে যদি ৰাম বা কৃষ্ণক নাম উল্লেখ কৰি আজি মুছলমান মানুহ এজনে এনেকুৱা যদি পষ্টবোৰ কৰিলে হয়, আজি হিন্দু সমাজে হিন্দু ধৰ্মাৱলম্বীৰ মানুহে এৰি দিলে হয়নে? কেতিয়াও নহ'লে। ইমান সময় এনকাউণ্টাৰ কৰি একেবাৰে এই পৃথিৱীৰ পৰা বিদায় কৰি দিলে হয়। ইমান অভিযোগ দিয়াৰ পিছত, ইমান এজাহাৰ দিয়াৰ পিছতো এই যুৱকজনক এৰেষ্ট কৰা নাই। দুৰ্ভাগ্যজনক, দুৰ্ভাগ্যজনক। আৰু এটা কথা ক'ব বিচাৰিছোঁ শেষত, যে হীৰেণ হিন্দু অসম যুৱকে ক্ষমা বিচৰা নাই। তেখেতে এটা স্পষ্টীকৰণ কৰিব আহিছিল যে তেখেতে নবীক অপমান কৰা নাই। তেখেতে উল্লেখ কৰিছে নবী পয়গম্বৰ এজন মহাপুৰুষ আছিল আৰু তাৰ কোনো শক্তি নাই এই নবী পয়গম্বৰক এনেকুৱা কুমন্তব্য কৰিবলৈ। এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ যে নবী পয়গম্বৰক উদ্দেশ্য কৰি যদি তেখেতে এই পষ্টটো কৰা নাই, তেনেহ'লে মহম্মদৰ ফটো কিয় বিচাৰিছিল? এই পৃথিৱীত বৰ্তমান মানুহ আছে মহম্মদ নামেৰে, হজৰত নামেৰে বহুত মানুহ আছে। প্ৰত্যেকজন মানুহৰ এই ফটো আছে, কিন্তু ফটো কাৰ নাই? আমাৰ নবী পয়গম্বৰৰ ফটো নাই। ইমান বছৰ আগত যেতিয়া ফটো নাছিল, এতিয়া বৰ্তমান কেনেকৈ ফটোটো? কিন্তু ফটোটো কাৰ বিচাৰিছিল? হিজৰা কাক কৈছিল? ইমান অপমান কৰাৰ পিছতো আপোনালোকে ক্ষমা কৰি দিছে। অন্ততঃ মই এজন মুছলমান হিচাপে এই পাখণ্ডটোক মই কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ। কাৰণ ই এটা জহৰা পাখণ্ড হয়, কলংকিত মানুহ হয়। এনেধৰণৰ মানুহে সমাজত বিশৃংখলা সৃষ্টি কৰিব, সমাজত পৰিস্থিতি বেয়া কৰিবলৈ এনেধৰণৰ মানুহ আহিছে। প্ৰত্যেকজন হিন্দু মানুহে
মুছলমান মানুহে হওক সকলোৱে এনেধৰণৰ মানুহক চিনি এই সমাজৰ পৰা বহিষ্কাৰ কৰিব লাগে প্ৰত্যেকজন হিন্দুৰ মন মানসিকতাও আমি ফেচবুকৰ জৰিয়তে দেখা পাইছোঁ যিসকল প্ৰকৃত হিন্দু তেখেতৰ বিৰুদ্ধে কিন্তু মাত মাতিছে আৰু যিসকলে এই হিৰেণ নামৰ ল'ৰাটোক যিয়ে সমৰ্থন কৰিছে সেইটোবোৰেও কিন্তু হিৰেণতকৈ কম নহয় সেইকেইটা হৈছে এটা হিৰেণৰ নিচিনা জেহাদী